Good afternoon, নমস্কাৰ। আজি আমি BPSC 132 ইউনিট 12 সেকেন্ড হাফটো আলোচনা কৰিম, যেটোতে আছিলে কালি আমি ওয়ার্কার্সৰ ওপৰতে ক্লাছখিনি আলোচনা কৰিছিলো, যি মেইনলি যিমান কৰ্মশক্তি ভাৰতৰ যদি কমপ্লিটলি আমি চাবলৈ যাওঁ তেনেহলে ভাৰতৰ কৰ্মশক্তিৰ সৰ্বমুঠ লোকসংখ্যাৰ প্ৰায় 40% হ'ল কি কৰ্মশক্তি, মানে যিসকল ওয়ার্কার্স পিজেন্টস হয় বা ওয়ার্কার্সে হোক বা পিজেন্টস হোক। সো 1999 পৰা 2000 লৈকে ভাৰতৰ কাম কৰা লোকৰ সংখ্যা আছিল 40 কোটি, কিন্তু যেহেতু অতি গৰিষ্ঠ সংখ্যক লোক গ্ৰামাঞ্চলৰ বসবাস কৰে, সেইবাবে গাঁৱলীয়া কৰ্মীৰ সংখ্যাই বেছিকে অতি বেছি। সো গ্ৰামাঞ্চলৰ কৰ্মীৰ সংখ্যাই হৈছে ভাৰতৰ সৰ্বমুঠ কৰ্মসংখ্যাৰ প্ৰায় 3/4, আৰু এই গ্ৰামাঞ্চলৰ কৰ্মসংখ্যাৰ মাজতে মেক্সিমাম মহিলাও আছে, তাতে পুৰুষো আছে। সো কৰ্মসংখ্যাৰ সৰ্বমুঠ 70% হ'ল পুৰুষ শ্ৰেণীৰ মেইল, আৰু ওমেন হ'ল 30%। সো য'ত পুৰুষ মহিলা উভয় শ্ৰেণীৰে শ্ৰমিকৰ ভিতৰত শিশু শ্ৰমিকো অন্তৰ্ভুক্ত আছে কিছুমান এৰিয়াত। সো গ্ৰামাঞ্চলৰ কৰ্মশক্তিৰ ভিতৰত 1/3 হ'ল মহিলা, আৰু চহৰীয়া অঞ্চলত কৰ্মশক্তিৰ প্ৰায় 1/5 হৈছে মহিলা শ্ৰেণীৰ লোক। সো মহিলাসকলে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে, যেনে ৰান্ধনী কাম বা খোৱা পানী, যিসকল লিটাৰেট নহয়, ইলিটাৰেট মেক্সিমাম। সো জুই কাঠ কৰি আনা বা কৃষি কৰ্মৰে সক্ৰিয় অংশগ্ৰহণ কৰা, যিবোৰৰ মজুৰি হিচাপে তেওঁলোকে নগদ টকা বা শস্য এইবোৰ নাপায়। সো এইটো কাৰণতে এই সকল মহিলাক কাম কৰা শ্ৰেণীৰ ভিতৰতে অন্তৰ্ভুক্ত কৰাও নহয়। সো কৰ্মী হিচাপে গণ্য কৰাৰ কাৰণে যথেষ্ট তেওঁলোকক যুক্তিও দেখুৱাইছে, কিন্তু গ্ৰামাঞ্চলৰ মহিলা শ্ৰমিকে কম মজুৰিত যিটো বা হলেও কৰি আছে, কিন্তু নগৰীয়া অঞ্চলত ভালদৰে শিক্ষিত নহলেও এটা ভাল ধৰণৰ উৎপাদনশীল সংস্থা বা এইটো কৰ্ম নাপায়। সো গ্ৰামাঞ্চলতো মেক্সিমাম কৃষিৰ ওপৰতে নিৰ্ভৰশীল। সো তাতে শ্ৰমিক আৰু কৃষকে মেক্সিমাম হয়। তো শ্ৰমিক আৰু কৃষকৰ মাজতে যি আমি কালি আলোচনা কৰিছিলো, তাৰ মাজত ওয়াৰ্কাৰ্স মুভমেন্ট, কিছুমান শ্ৰমিক শোষণ, যিসকলক শোষণ কৰা হৈছে বাই লেণ্ড অনাৰ্ছ বা কেপিটেলিষ্ট সকলৰ জৰিয়তে প্ৰি ইণ্ডিপেণ্ডেন্সৰ সময়তে, কিছুমানৰ ব্ৰিটিছৰ আগত আৰু কিছুমান ব্ৰিটিছৰ পিছত। সো এইবোৰৰ জৰিয়তে বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত দেখা পোৱা গৈছে যে কিছুমান শ্ৰমিকক শোষণ কৰা হৈছে, আৰু কিছুমান ধন ঋণদাতা সকলেও কৃষকক বা শ্ৰমিকক বহুত পৰিমাণে তেওঁলোকক টৰ্চাৰ কৰিছে বা শোষণ কৰিছে। সো এইখিনিৰ আজিৰ চেপ্টাৰৰ মাজত মেক্সিমাম পৰা আমি চাওঁ কৃষক আন্দোলন, আৰু ক্ষুদ্ৰ আৰু দৰিদ্ৰ কৃষকৰ আন্দোলন, তাৰপিছত ধনী কৃষক, পুৱাৰ কৃষক, আৰু কৃষক আন্দোলনৰ লগত ৰিলেটেড কি, আৰু প্ৰভাৱৰ উদাৰীকৰণৰ শ্ৰমিকসকলৰ ওপৰতে আৰু কৃষক আন্দোলনৰ লগত সম্পৰ্কটো কি। সো মেক্সিমাম তাতে পিজেন্টছৰ আন্দোলনৰ লগত বা ক্ষুদ্ৰ আৰু দৰিদ্ৰ কৃষক আন্দোলনৰ লগত ৰিলেটেড কি, এইখিনি ক্ষুদ্ৰ আন্দোলনৰ বিষয়ে আমি অলৰেডি শ্ৰমিক আন্দোলনৰ কালি আলোচনা কৰিছো, যিবিলাক ওয়াৰ্কাৰ্স মুভমেন্ট আছিলে। তো ওয়াৰ্কাৰ্স মুভমেন্টৰ লগতে কিছুমান পিজেন্টছৰ পুৱাৰ পিজেন্টছৰ ৰিলেটেড আছিলে মেক্সিমাম। তো পিজেন্টছ আৰ মেইনলি এইটো চেপ্টাৰতে শ্ৰমিক আৰু কৃষক আন্দোলনৰ ব্যাখ্যা কৰা হৈছে। সো শ্ৰমিক আৰু কৃষকসকলে মিলি ভাৰতীয় বৃহত্তম গোট গঠন কৰে সমাজত, আৰু যিহেতু শ্ৰমিকসকলে বহুলাংশ শোষিত অংশ আৰু কৃষকসকলৰ অন্তৰ্গত যি গঠিত দুখীয়া আৰু ধনী দুয়োটা শ্ৰেণীৰে লোক। সো তেওঁলোকে উত্থাপন কৰা বিষয়সমূহৰ প্ৰকৃতি বা তেওঁলোকৰ নেতৃত্বৰ ওপৰতে নিৰ্ভৰ কৰা ওপৰতে অৰ্থনীতি বা সমাজৰ যিটো তেওঁলোকে দখল কৰা স্থান, ইয়াৰ ওপৰতো নিৰ্ভৰ কৰে তথ্য আছে কিছুমান, যিসকলে শ্ৰমিক নিয়োজিত হৈছে বহুত সংস্থাৰ জৰিয়তে,
বা চৰকাৰৰ পৰা বহুত সুবিধা সা সুবিধাবিলাক পোৱা নাই, যদিও তেওঁলোকে বহুত সংগঠনৰ জৰিয়তেও কিছুমান তেনেকা অসংগঠিত হৈ আছে। আৰু কৃষি বা ঔদ্যোগিকৰ ছেক্টৰৰ ক্ষেত্ৰতো এজন কৃষক বা দুখীয়া কৃষক নে ধনী কৃষক, এইবোৰ কিছুমান পুঁজিবাদী অৰ্থনীতিৰো কাৰণে বা সামন্তীয় অৰ্থনীতিৰ জৰিয়তে তেওঁলোকে বেছিকে চাফাৰ কৰিছে। পিজাৰ্ছ মুভমেণ্টছত মেক্সিমাম এগ্ৰিডিয়ান ক্লাছৰ লগত ৰিলেটেড, আৰু যিবিলাক ৰিলেটেড তাৰ মাজত ফাৰ্মিং এক্টিভিটিজ যেনেকা ওনাৰ্ছ অফ লেণ্ডৰ জৰিয়তে শোষিত হোৱা, বা তেওঁলোকক কমপ্লিট যিসকল তেওঁলোকক মজুৰি তেওঁলোকক দিব লাগিছিলে এইখিনি দিয়া নাই। তো মেক্সিমাম ইণ্ডিপেণ্ডেঞ্চৰ আগতে তেওঁলোকে ৰিচ যিসকল লেণ্ড অ'নাৰ আছিলে বা পুৱাৰ ব্ৰিটিছ আছিলে, ব্ৰিটিছসকলে তেওঁলোকে ৰেভিনিউটোৰ কাৰণে কৃষক যিবিলাক পিজেন্টছ আছিলে তেওঁলোকৰ ওপৰতো জুলুম কৰিছিলে। আৰু আকৌ যিসকলৰ কিছুমান যিবিলাক লেণ্ড অ'নাৰ আছিলে তেওঁলোকৰ জৰিয়তে আকৌ দুখীয়াসকল বা কৃষকসকলক যি দুখীয়া শ্ৰেণী কৃষক আছিলে তেওঁলোককো কিছুমান নিজৰ কঠোৰ নেতৃত্বৰ কাৰণে তেওঁলোকক শোষিত হৈছে কৃষিসকল। ইয়াৰ মাজতে পিজেন্টছ যিসকল চ'ৰ্চ লেণ্ডাৰ এইবিলাক এনাফ নাছিলে তেওঁলোকৰ বেচিক নিডছৰ কাৰণে, যিসকল তেওঁলোকে ৰেভিনিউ এটা চাইডত ব্ৰিটিছসকলৰ জৰিয়তে ৰেভিনিউ এক্টৰ কাৰণে, আৰু এটা চাইডত যিসকল লেণ্ড লৰ্ড আছিলে তেওঁলোকৰ দ্বাৰা শোষিত হৈছে। চাপ'জ কিছুমান তেতিয়া দুখীয়া শ্ৰেণীসকলৰ ওপৰতে তেনেকা অৱস্থা কিছুমান আছিলে, যেতিয়াবা কিছুমান দুখীয়া ফেমিলি তেওঁলোকে প্ৰটেষ্ট কৰিবলৈ তেওঁলোকৰ কোনো পাৱাৰ নাছিলে, বাট তেতিয়া ব্ৰিটিছৰ ৰাজকতাৰ সময়তে কিছুমান ৰিচ যিবিলাক ইণ্ডিয়ান আছিলে তেওঁলোকেও ব্ৰিটিছৰ লগত মিলি পেলাই যিসকল লেণ্ডৰ মালিক আছিলে তেওঁলোককো দুখীয়া শ্ৰেণীৰ পৰা যেনেকা কিছুমান পিজেন্টছ সকলক চাপ'জ তেওঁলোকে লেণ্ড দিছে, দিয়াৰ পিছত মানে গোটেই তেওঁলোকক এজ এ চাৰ্ভেণ্ট তেওঁলোকক মেইড চাৰ্ভেণ্ট তেওঁলোকক খুৱাইছে। কিন্তু এই ক্ষেত্ৰতো তেওঁক যিমান তেওঁলোকে ৱেজ পাব লাগিছিলে ৱাৰ্কছৰ এগেইনষ্টত ইমানখিনি পোৱা নাই। এইবিলাকত এনাফ চ'ৰ্চেছ আছিলে যিবিলাক এগ্ৰিকালচাৰ বা ৰিচ আৰু মিডিল পিজেন্টছ আছিলে যিসকল বা ফাৰ্মাৰ্ছ আছিলে তেওঁলোকে মেক্সিমাম ব্ৰিটিছ সকলৰে লগত ৰিলেটেড আছিলে, আৰু তেওঁলোকে সা সুবিধাখিনিও পাই আছিলে। কিন্তু একচুৱেলি যিসকলে যিসকলৰ কোনো ভূমি নাছিলে বা তেওঁলোকৰ লেণ্ড নাছিলে তেওঁলোকে মেক্সিমাম চাফাৰ কৰিছে, আৰু এই চাফাৰৰ কাৰণে তেওঁলোকে মুভমেণ্ট কৰিবলৈ বাধ্য হৈছে। ৱাৰ্কাৰ্ছ মুভমেণ্ট এইটো আছিলে বেলেগ, আৰু পিজেন্টছ মুভমেণ্ট এইটো কমপ্লিটলি কৃষকৰ যিসকল মুভমেণ্ট আছিলে এইটো এটা বেলেগ মুভমেণ্ট আছিলে। তাৰ মাজত কিছুমান স্মল আৰু পুৱাৰ পিজেন্টছ মুভমেণ্ট আছে, যেনেকা চেভাৰেল পিজেন্টছ মুভমেণ্ট আছিলে প্ৰি ইণ্ডিপেণ্ডেন্স আৰু পষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডতে বহুত মুভমেণ্ট আছিলে। কিন্তু এই মুভমেণ্টৰ মাজতো কিছুমান এক্সাম্পলছ যেনেকা অ'ড মুভমেণ্ট যিটো ইউপিত হৈছিলে 1920, তাৰপিছত খেদা আৰু বাৰদলৈ যিটো গুজৰাটত, তাৰপিছত চাম্পাৰণ বিহাৰত মুভমেণ্ট আছিলে, আৰু মুফলা ৰিবেলিয়ন, তাৰপিছত এনেকা যিবিলাক মুভমেণ্ট যিবিলাক মেক্সিমাম আছে যিসকল পষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডত আৰু আছে, যেনেকা তেলেংগানা মুভমেণ্ট, টিবাগা মুভমেণ্ট, তাৰপিছত নেক্সালাইট মুভমেণ্ট, দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট যিবিলাক মুভমেণ্ট আছিলে। এই মুভমেণ্ট বিলাকৰ মাজত যি স্মল এণ্ড পুৱাৰ পিজেন্টছ মুভমেণ্ট যিসকল মুভমেণ্ট আছিলে, যদিও এইবোৰ পিজেন্টছ ডিউৰিং প্ৰি ইণ্ডিপেণ্ডেন্স পিৰিয়ডত যথেষ্ট তেওঁলোকে ইকনমিক কণ্ডিশ্যনত ছচিয়েলি আৰু ইকনমিকেলি বহুত চাফাৰ কৰিছে, সামাজিকতাভাৱে আৰু অৰ্থনৈতিকৰ ফালৰ পৰা তেওঁলোকে বহুত চাফাৰ কৰিছে। আৰু এই পিজেন্টছ ডিউৰিং প্ৰি ইণ্ডিপেণ্ডেন্স পিৰিয়ডত লিভিং ইন মিজাৰেবল তেওঁলোকৰ কণ্ডিশ্যন হৈছিলে, আৰু মেক্সিমাম তেওঁলোকক শোষিত হৈছিলে থ্ৰু লেণ্ডলৰ্ড এণ্ড দেয়াৰ এজেণ্টছৰ আৰু মানি লেণ্ডাৰ্ছ, তাৰপিছত অফিচিয়েলছ অফ কলনিয়েল ষ্টেট যিসকল
কলনিয়েল ষ্টেট আছিলে ব্ৰিটিছ সকল বা ৰিচ লেণ্ডলৰ্ড আছিলে, তেওঁলোকে মেক্সিমাম শোষিত হৈছে। তেতিয়া কিছুমান পুৱাৰ ফেমিলি তেনেকাও আছিলে যে ইচ পুৱাৰ ফেমিলিৰ তেওঁলোকক লেণ্ড দিয়া নহ'ব যদি তেওঁলোকে ডেইলি এজন কামৰ কাৰণে মানুহ ঘৰৰ পৰা নিদিয়ে, অৰ প্ৰতিটো ঘৰৰ পৰা এজন ছোৱালী বা কাম কৰাৰ কাৰণে ৰান্ধিবৰ কাৰণে বা ঘৰুৱা কাম কৰাৰ কাৰণে প্ৰতিটো ঘৰৰ পৰা এজন ছোৱালী এইটো লেণ্ডলৰ্ডৰ ঘৰত দিব লাগিব, অল কলনিয়ান যিসকল অফিচাৰ্ছ আছিলে তেওঁলোকৰ ঘৰতে দিব লাগিব, নহ'লে তেওঁলোকক লেণ্ড দিয়া নহ'ব। আৰু লেণ্ড নিদিলে তেওঁলোকে কাম কৃষকৰ এইটো যিটো কাম এইটো কৰিব নোৱাৰিব। চ' তেনেকা ধৰণৰ তেওঁলোকক প্ৰি ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডত তেনেকা তেওঁলোকে অতিষ্ঠ হৈ গৈছিলে এইবিলাকৰ কাৰণতে। আৰু কিছুমান ক্ষেত্ৰত কিছু লেণ্ডলৰ্ড তেনেকুৱাও আছিলে যিসকলে লেণ্ড দিব পাৰে তেওঁলোকক, কিন্তু যিমান তেওঁলোকে চব কমপ্লিট টু যি কাম কৰিব বা এগ্ৰিকালচাৰেল যিমান হ'ব, চাপ'জ তেওঁলোকে যদি 100 বেগছ যদি তেওঁলোকে পেডি হওক অৰ টি হওক অৰ যি কফি হওক যি হওক তেওঁলোকে পায়, সেইটোৰ 50% তেওঁলোকক কমপ্লিট 100% তেওঁলোকক ৰেডি কৰি কমপ্লিট কাম কৰি তেওঁলোকে লেণ্ড অ'নাৰক দিব লাগিব। আৰু তেতিয়া লেণ্ড অ'নাৰে এই বস্তুখিনিৰ হাফ পাৰ্ট তেওঁ যোনে খেতি পুৱাৰ পিজেণ্ট তেওঁক দিব। চ' এনেকা কৰি পুৱাৰ পিজেণ্টছে তেওঁলোকে গোটেই কৰ্মখিনি কৰাৰ পিছতো তেওঁলোকে ইমান কম পাৰ্চেণ্ট তেওঁলোকে পাই আছিলে, যিটোৰ জৰিয়তে তেওঁৰ ফেমিলিটো গোটেই বছৰৰ কাৰণেও তেওঁ চলাটো অলপ যথেষ্ট কষ্টদায়ক হৈছিলে। চ' তাৰপিছত আকৌ কিছুমান ক্ষেত্ৰত গোটেই বছৰ যেনেকা কৃষিৰ কৰ্মটো বা কৃষিৰ কাৰণে কৃষক সকলক কাম কৰাৰ পিছতো যি সময়খিনি থাকি যায়, সেইটো সময়তো তেওঁলোকে লেণ্ডলৰ্ডৰ ঘৰতে কাম কৰি দিব লাগে, বিকজ তেওঁকহে লেণ্ড দিয়া হৈছে। চ' তেনেকা কিছুমান সত্ৰ আছিলে যিসকল সত্ৰৰ জৰিয়তে তেওঁলোকে যথেষ্ট চাফাৰ কৰিব লগা হৈছিলে কৃষকসকলে। আৰু তেওঁলোকে এইবিলাক মুভমেন্টছ বা এইবিলাক যি তেওঁলোকে এগেইনষ্টত যাবলৈ সেইটো তেওঁলোকে মানি লেণ্ডাৰ্ছৰ লেণ্ড অ'নাৰ্ছৰ বিৰুদ্ধে তেওঁলোকে যাবলগীয়া বাধ্য হৈছিলে। আৰু মুভমেন্টত তেওঁলোকে যথেষ্ট নিজৰ যিটো তেওঁলোকৰ পাব লগা আছিলে নিজৰ অধিকাৰৰ কাৰণে তেওঁলোকে ফাইট কৰিছিলে। চ' যিবোৰ কিছুমান পিজেণ্টছ ৰিয়েক্ট কৰিছিলে, যাতে বুদ্ধিজীৱী যেনেকা ৰুৰেল যিবিলাক তেতিয়া কিছুমান ৰুৰেল ইণ্টেলিজেন্সিয়া বুলি আমি ক'ব পাৰো, যিবিলাক গ্ৰামত কিছুমান বুদ্ধিজীৱী মহল আছিলে তেতিয়া, তেওঁলোকে তেতিয়া মানে কৃষকসকলক বুদ্ধি দিছিলে যে আমি যদি এনেকা চাফাৰ কৰি থাকো তেনেহলে গোটেই লাইফে আমি চাফাৰ কৰি থাকিব লাগিব। আৰু যিহেতু আমি এইটোৰ পৰা এটা ৰিলিফ বিচাৰো, সেইটো কাৰণে আমি এইটোৰ কাৰণে এগেইনষ্টত যাবই লাগিব। চ' তেওঁলোকে তেতিয়া ৰিয়েক্ট কৰিছিলে কিছুমান ৰিভলভিং এগেইনষ্ট ৰিভলভিং যিসকল তেওঁলোকৰ লিডাৰশ্বিপ পিজেণ্টছ মুভমেন্টত আৰু যিসকলৰ প্ৰভাইড কৰিছিলে কিছুমান তেওঁৰ ৰুৰেল যিবিলাক ৰুৰেল ইণ্টেলিজেন্সিয়া বুলি ক'ব পাৰো আমি, যিসকল মানে বুদ্ধিজীৱী গ্ৰাম্য যিসকল বুদ্ধিজীৱীসকল তেওঁলোকৰ জৰিয়তে। চ' তেতিয়া তেওঁলোকে বুদ্ধিজীৱীৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ মুভমেন্ট আৰু পিজেণ্টছৰ যিবিলাক মবিলাইজ হৈছিলে চাম অৰ্গেনাইজেশ্যন, কিছুমান তেওঁলোকে অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰিছিলে। আৰু এই অৰ্গেনাইজেশ্যনৰ থ্ৰুতে তেওঁলোকে স্পেচিয়েলি লোকেল ৰিভল্ট বিলাক আগবঢ়াইছিলে। চ' 1920s পৰাই কিছুমান তেনেকা যিবিলাক মুভমেন্ট তেনেকা ষ্টাৰ্ট হৈছিলে, যি বাৰ্দলৈ সত্যাগ্ৰহ বুলি হয় তেনেকা এইটো ষ্টাৰ্ট হৈছিলে। কিছুমানৰ যে গোটেই আমি পিজেণ্টছ মুভমেন্ট বিলাক ৰিভল্ট বিলাক আমি আলোচনা কৰিব নোৱাৰো, তাৰ মাজতো কেইটামান যিবিলাক ইম্পৰ্টেণ্ট আছে এইবিলাক আমি আলোচনা কৰিব পাৰো মুভমেন্টৰ মাজত, বিকজ গোটেই মুভমেন্ট বিলাক ইমান বছৰৰ মুভমেন্ট বিলাক যিবিলাক চলি আছিলে এইটো ইমানো পচিবল নহয় যে আমি 40-50 মিনিটছত এইটো গোটেই মুভমেন্ট খিনি আমি আলোচনা কৰিব পাৰিম। ত' তাৰ মাজত কিছুমান মুভমেন্টছ আছে যেনেকা ইম্পৰ্টেণ্ট যিবোৰ
প্ৰি ইণ্ডিপেণ্ডেঞ্চত আছিলে 1820 যেনেকা হো মুভমেণ্ট আছিলে, তাৰপিছত 1829 কুল মুভমেণ্ট এটা এখন আছিলে, যিটো সন্থান 1855 পৰা 1856 আছিলে সন্তান মুভমেণ্ট। তাৰপিছত 1899 মুণ্ডা মুভমেণ্ট আছিলে, যিটো বিৰছা মুণ্ডাৰ আণ্ডাৰতে আছিলে। তাৰপিছত আকৌ কলকাতাত 1763 পৰা 1800 লৈকেও মজমুন শ্বাহৰ আণ্ডাৰতে কিছুমান মুভমেণ্ট আছিলে, যিবিলাক পিজেণ্টছ মুভমেণ্ট হয়, এইবোৰ চলি আছিলে। বেংগল ফেমিনত আকৌ 1825 পৰা 1833 পাগলপন্থী মুভমেণ্ট আছিলে, যিটো টিপু শ্বাহ আৰু কৰ্ম শ্বাহৰ জৰিয়তে আণ্ডাৰত আছিলে। তাৰপিছত আকৌ ইণ্ডিগ' ৰিভল্ট বুলি এটা আছিলে, যিটো গোবিন্দপুৰত আছিলে, যি নীল খেতিসকল খেতিৰ কৃষি নীল এগ্ৰিকালচাৰক লৈ যিটো আণ্ডাৰত যি আৰম্ভ হৈছিলে, যিটো দিগম্বৰ বিশ্বাস আৰু বিষ্ণু বিশ্বাস, তেওঁলোকে দুজন টু ব্ৰাদাৰ্ছৰ আণ্ডাৰত আছিলে। যিটো নীল দৰ্পণ, যিটোৰ বিষয়ে আমি যদি ইণ্ডিগ' ৰিভল্টৰ কমপ্লিটখিনি আমি জানিব বিচাৰি কমপ্লিট হিষ্ট্ৰী আমি ল'ব পাৰিম থ্ৰু নীল দৰ্পণ বুলি এখন বুক আছে, যি দীনবন্ধু মিত্ৰৰ জৰিয়তে লিখা হৈছিলে। যিটো নীল দৰ্পণ কিতাপখন লিখা আছে, এইখনতে যদি আমি কমপ্লিট ইণ্ডিগ' ৰিভল্ট বা নীল মুভমেণ্টৰ বিষয়ে জানিব বিচাৰো, তেনেহলে আমি নীল দৰ্পণখন দীনবন্ধু মিত্ৰৰ ৰিটেনক এইখন পৰা ষ্টাডি কৰিলে আমি গম পাওঁ। তাৰপিছত পাবনা ৰিভল্ট আছিলে 1872, যিটো মানে কৃষকসকলে সংগ্ৰাম কৰি চলি আহিছে ৰেগুলাৰলি। এইটো এটা মানে বাই দেয়াৰ অপ্ৰেছিভ এইটো যে মানে তেওঁ এগেইনষ্টতহে এইটো কৰিছিলে, বিকজ তেওঁলোকে বহুত কেনেকা চাফাৰ হৈছিলে আমি অলৰেডি এইটো ডিছকাছ কৰিলো। কিন্তু এই মুভমেণ্ট বিলাক এইবোৰ সৰু কিছুমান স্মল মুভমেণ্ট আছিলে, এইবোৰ যেনেকা মুফলা যিবোৰ মুভমেণ্ট, যিটো মালাবাৰত হৈছিলে 1921, তাতে মুছলিম খ্ৰীষ্টান আছিলে আৰু হিন্দু জমিদাৰ আছিলে, যিসকলক তেওঁলোকক নিজৰ যিটো প্ৰাপ্য হয় এইখিনি তেওঁলোকে পাব কাৰণে তেওঁলোকে যথেষ্ট চাফাৰ কৰিছিলে। তাৰপিছত আকৌ বাৰদলি যিটো সত্যাগ্ৰহ বা বল্লভভাই পেটেলৰ হৈছিলে আকৌ 1917 পৰা 1980, যিটো বাৰদলৈ এইটো 1928 আছিলে। আকৌ 1917 আৰু 18 যিটো আছিলে মুভমেণ্ট গুজৰাটত, সেইটো থ্ৰু মহাত্মা গান্ধীও আছিলে। এই পিজেণ্টছ মুভমেণ্টৰ পৰাই তেওঁ ষ্টাৰ্ট হৈছিলে পলিটিকেল লাইফত তেওঁৰ কেৰিয়াৰ। আকৌ বাৰদলিটো সত্যাগ্ৰহ পাই বল্লভভাই পেটেল আছিলে তেওঁ। 1928 এইটো এটা মুভমেণ্ট আছিলে। চ তাৰপিছত 1921 আকৌ একা মুভমেণ্ট বুলি এটা আছিলে। এই মুভমেণ্টত আকৌ কিছুমান লাফনান যেনেকা লক্ষ্ণৌত হৈছিলে, এইটো অল ইণ্ডিয়া কিষাণ সভাৰ 1936, যি পুৱাৰ পিজেণ্টছৰ জৰিয়তে তেওঁলোকে এইটো যথেষ্ট এটা মুভমেণ্ট কৰিছিলে। চ এনেকা সৰু সৰু মুভমেণ্ট যথেষ্ট আছিলে। তাৰ মাজত কিছুমান ইম্পৰ্টেণ্ট মুভমেণ্ট আছিলে, যেনেকা নাক্সেল মুভমেণ্ট, তাৰপিছত তিবাগা মুভমেণ্ট, দেন আকৌ কিছুমান তিবাগা মুভমেণ্টটো আছিলে। তাৰপিছত নক্সেল মুভমেণ্ট, দেন এনাদাৰ মুভমেণ্ট আছিলে তেলেংগানা মুভমেণ্ট। এইবিলাক কিছুমান যিবিলাক ইম্পৰ্টেণ্ট মুভমেণ্ট আছিলে, যিসকলত যথেষ্ট এটা কৰিছে। আমি ফাৰ্ষ্টতে আলোচনা কৰো অলপ তিবাগা মুভমেণ্টৰ বিষয়ে। কিছুমান এইটো আকৌ নেশ্যনেলিষ্ট, তাৰ আগতে কৈ দিও কিছুমান চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টৰ জৰিয়তে কিছুমান নেশ্যনেলিষ্ট বা মেনি লিডাৰ্ছ পিজেণ্ট মুভমেণ্টৰ ষ্টাৰ্ট কৰিছিলে। তেওঁলোকৰ ইম্প্ৰেশ্যন কংগ্ৰেছ sympathetic towards the capitalist and জমিনদাৰ। কিছুমান এইটো এটা পইণ্ট দিছিলে যে কংগ্ৰেছসকলে চিম্পেটাইজ হৈছিলে সেইটো সময়ত
যে জমিদাৰসকলত আৰু কেপিটেলিষ্টৰ জৰিয়তে। চ' ফাৰ্ষ্টতে আমি ইমান সৰু সৰু মুভমেণ্টৰ পিছতো কিছুমান মুভমেণ্টছ আছে যিসকলে অলপ বেছিকে ইম্পৰ্টেঞ্চ পাইছিলে, যেনেকা তিবাগা মুভমেণ্ট বুলি এটা বেংগলত যিটো হৈছিলে এটা ভেৰি ইম্পৰ্টেণ্ট মুভমেণ্ট। চ' এইটো মুভমেণ্টটো জাতেদাৰ বুলি বেংগলত এইটো তেতিয়া জাতেদাৰ বুলি কয় আকৌ। আৰু বেংগল লেণ্ড ৰেভিনিউ কমিশ্যন তেতিয়া ষ্টাৰ্ট হৈছিলে, যিটো ৰেভিনিউৰ এগেইনষ্টত যাবলৈ জাতেদাৰ আৰু শ্বেয়াৰ চোপাৰ বুলি ক'ব পাৰো, যিটো যিসকলত মানে ৰিচ জমিনদাৰ যিসকল তেওঁলোকক জাতেদাৰ বুলি জমিনদাৰ একচুৱেলি জমিনদাৰ বুলি ক'ব পাৰো আমি। আৰু তাৰপিছত শ্বেয়াৰ চোপাৰ মিনচ যিসকলৰ কোনো লেণ্ড নাই যিসকলত। চ' ইয়াতে তেওঁলোকে ফাৰ্ষ্টতে যিসকলৰ লেণ্ড নাই তেওঁলোকক মেক্সিমাম যিমান পুৰা লেণ্ড দিয়াৰ পিছতো তেওঁলোকে চাপ'জ তেওঁলোকক এনেকা চৰ্ত দিছিলে যে তেওঁলোকে আহি পেলাই কিছুমান যিবিলাক ঘৰৰ কাম আছে এইখিনিও তেওঁলোকে বিকজ দে আৰ পুৱাৰ আছিলে, তেওঁলোকৰ জমিনো নাই একো নাই। চ' তেওঁলোকে জমিন লোৱাৰ লগে লগে তেওঁলোকে কি কৰিব দিব লাগিব, তেওঁলোকে জাষ্ট জমি দিব, কিন্তু খেতি কৰি যিবিলাক তেওঁ ফ্ৰুটছটো পাব এইখিনি তেওঁলোকে পাব, যিখিনি লাভ হ'ব বা যি ফচল যিখিনি তেওঁলোকে পাব এইখিনি কমপ্লিট খিনি তেওঁলোকক লেণ্ড লৰ্ডক ঘূৰাই দিব লাগিব। আৰু তেতিয়া লেণ্ড লৰ্ডৰ যিমানখিনি মন যাব তেওঁহে পুৱাৰ পিজেণ্টছক দিব ভাগ। ত' ফাৰ্ষ্টতে তেনেকা দিয়াৰ পিছত তেওঁলোকে 50% ঘূৰাই দিব বুলি তিবাগা মুভমেণ্টত তেওঁলোকে 50% ঘূৰাই দিয়ে। কিন্তু এই 50%ৰ জৰিয়তে বিকজ কৃষিটো গোটেই বছৰ নহয়, সেইটো ইন এ 2 season or 1 season এনেকা আছিলে। চ' এই 50% দি পুৱাৰ পিজেণ্টছ যিসকল তেওঁলোকে গোটেই বছৰটো চলি যোৱাটো অসম্ভৱ আছিলে। আৰু এইটোৰ কাৰণে তেওঁলোকে তেতিয়া ডিমাণ্ড কৰিলে যে তেওঁলোকে এইটো তিবাগা মুভমেণ্টত তেওঁলোকে এইটো 50 দিয়াৰ লগতে আকৌ তেওঁলোকে এগেইনষ্ট আছিলে যে তেওঁলোকে এইটোৰ লগতেও এটা ভাগ আছিলে যে তেওঁলোকে বাকী সময়খিনিত তেওঁলোকে যিটো লেণ্ড অ'নাৰ আছিলে বা জমিনদাৰ জাতেদাৰ বুলি যিটো ৱেষ্ট বেংগলত কোৱা হৈছিলে, তেওঁলোকৰ ঘৰতে জমিনদাৰ সকলক কাম কৰি দি থাকিব লাগিব। আৰু গোটেই ডেইলি এটা ঘৰৰ পৰা যিকোনো এজন ব্যক্তি তাতে কাম কৰি দিব লাগিব, এইটোও শৰ্ত আছিলে। কিন্তু এইবিলাক ইমান তেওঁলোকে চাফাৰ কৰিবৰ কাৰণে যেতিয়া গাঁৱত বা ৰুৰেল এইবোৰ এৰিয়াত কিছুমান বুদ্ধিজীৱী আছিলে যিসকলৰ জৰিয়তে তেওঁলোকে তেতিয়া এইটো মুভমেণ্টত যে এনেকা এইটো বস্তু পচিবল নহ'ব। আৰু তেতিয়া তেওঁ কিষাণ সভা অফ বেংগল বুলি এটা লঞ্চ কৰিলে, যিটোৰ জৰিয়তে তেওঁলোকে এগেইনষ্ট দ্য বেংগল লেণ্ড ৰেভিনিউ যিটো কমিশ্যন সেইটোৰ মতে ক'লে যে নাই, তেওঁলোকে 50%ত এগ্ৰী নহ'ব, এটলিষ্ট এইটো 1/3 জমিনদাৰ শ্বেয়াৰ চপাৰ্চক 2/3 দিব লাগিব, আৰু 1/3 লেণ্ড অ'নাৰ বা জমিনদাৰ তেওঁ 1/3 দিব। এইটো 3 ভাগ হ'ব লাগিব। আৰু এই 3 ভাগৰ নামতে এইটো মুভমেণ্টৰ নামটো হৈ গৈছিলে তিবাগা মুভমেণ্ট বুলি। চ' এই তিবাগা মুভমেণ্ট অফ বেংগলৰ এই মুভমেণ্টৰ জৰিয়তে তেওঁলোকে তেতিয়া আকৌ এটা লঞ্চ কৰিলে, যিটো আছিলে 1946ত তেওঁ এইটো লঞ্চ কৰি পেলাই তেওঁ কিষাণ সভা এইটো যিটো 1947ত লিডাৰশ্বিপ অফ এই অল ইণ্ডিয়া কিষাণ সভাৰ সংস্থাৰ জৰিয়তে তেওঁলোকে থ্ৰু দা এইটো কমিউনিষ্টৰ হেল্পৰ লগত তেওঁলোকে এইটো বেংগলত এইটো মুভমেণ্ট তেতিয়া এটা যি শ্বেয়াৰ তিবাগা হৈ পেলাই এইটো জাতিদাৰৰ আৰু এমপ্লয়িজৰ লগত এইটো কম্প্ৰমাইজ হ'ল যে তেওঁলোকে 1/3 দিয়া হ'ব জমিনদাৰক আৰু 2/3 পুৱাৰ পিজেণ্টছক দিয়া হ'ব। চ' এইটো আছিলে তিবাগা মুভমেণ্টৰ মূল অংশটো। তাৰপিছত আৰু এটা মুভমেণ্ট আছিলে, যেনেকা এইটো এটা মুভমেণ্ট আছিলে যি শ্বেয়াৰ চপাৰ্ছ বুলি ক'ব পাৰো, ইংলিছত শ্বেয়াৰ চপাৰ্ছ এণ্ড
জাতিদাৰ বুলি কোৱা হৈ আছে, কিন্তু একচুৱেলি তাতে এইটো অলৰেডি তেতিয়া ডিমলিছ হোৱাৰ এইটো সংস্থাত গৈ এইটো এটা ইম্পৰ্টেণ্ট মুভমেণ্ট আছিলে। তাৰপিছত আৰু এটা মুভমেণ্ট হ'ল যিটো এনাডাৰ মুভমেণ্ট ইম্পৰ্টেণ্ট আছিলে, তেলেংগানাৰ যিটো মুভমেণ্ট, যিটো এনাডাৰ চাচ মুভমেণ্ট তেলেংগানা মুভমেণ্ট বুলি আমি ক'ব পাৰো, যিটো 1946ত লঞ্চ হৈছিলে। চ' তেলেংগানা মুভমেণ্টটো আকৌ এইটো এটা হায়দৰাবাদত আছিলে, আৰু যিটো সেইটোৰ মাজতো অলপ এটা হিষ্ট্ৰী আছিলে, যিটো পলিটিকেলি বেকগ্ৰাউণ্ডত গ'লে আমি এই মুভমেণ্টৰ বেকগ্ৰাউণ্ডত গ'লে তাতে মেইনলি তেলেংগানা মুভমেণ্টত তাতে যিটো পলিটিকেলি মেইনলি তাতে 40% আৰু একচুৱেলি তাতে মেইনলি আছিলে তিনিটা লেংগুৱেজৰ মেইন তাতে নাগৰিকসকল আছিলে, আৰু তাতে যেনেকা তেলেগু 50% আছিলে, আৰু মাৰাঠীসকলৰ এটা ভাগ আছিলে, মেক্সিমাম 50% তেলেগুৱে আছিলে, আৰু মাৰাঠী আৰু কান্নাড বুলি আৰু এটা পৰ্চন আছিলে, যিটো কান্নাড বুলি পৰ্চন সেইটো অলপ কম আছিলে, আৰু যেনে 30% টাইপ আছিলে মাৰাঠী। চ' তিনিটা লেংগুৱেজতো আণ্ডাৰত তেওঁলোকে ব্ৰিটিছৰ আণ্ডাৰত থাকিলে মেইনলি ইংলিছৰ আণ্ডাৰতে ছেইম এই তিনিটা লেংগুৱেজে আছিলে। এই তিনিটা লেংগুৱেজে কিন্তু কণ্ট্ৰল আছিলে পিপুল মেক্সিমাম এইটো যিসকল তাতে 40% হায়দৰাবাদত যিসকল আছিলে, আকৌ নিজামসকল আছিলে, যেনেকা যিসকল মুছলিম আছিলে তেওঁলোকে আকৌ যিবিলাক লেণ্ড ৰেভিনিউৰ 40% নিজাম বুলি কোৱা হৈছিলে, যি হায়দৰাবাদী মুছলিম আছিলে, যিসকলে তেওঁলোকে মেক্সিমাম ব্ৰিটিছসকলৰ লগত মিলি আছিলে, আৰু ব্ৰিটিছসকলত আকৌ তেওঁলোকে 60% লেণ্ড ৰেভিনিউ বিচাৰিছিলে। চ' পুৱাৰ পিপুল যিসকল আছিলে তাতে লোকেল যিসকল আছিলে তেলেগু আৰু মাৰাঠী আৰু কান্নাড বুলি তেওঁলোকে আছিলে, কিন্তু তেওঁলোকৰ মেক্সিমাম তেওঁলোকৰ একো পাৱাৰ তেনেকা নাছিলে, যিসকল লেংগুৱেজৰ থ্ৰুতে হওক পুৱাৰ ফেমিলিৰ তেওঁলোকৰ লেণ্ডলৰ্ডৰ নাছিলে। চ' মুছলিম যিসকল আছিলে তেওঁলোকে মেক্সিমাম ৰেভিনিউৰ আণ্ডাৰতে ব্ৰিটিছৰ লগত মিলি পেলাই এই তিনিটা যি তেলেগু হওক মাৰাঠী কান্নাড তেওঁলোকৰ আণ্ডাৰতে তেওঁলোককে শোষণ কৰি আছিলে মেক্সিমাম। চ' তেওঁলোকে যেতিয়া 1946ত তাতে কোনো লোকেল যিসকল জেনেৰেল পিপুল পুৱাৰ আছিলে তেওঁলোকৰ কোনো তেনেকা পাৱাৰ নাছিলে, আৰু তেনেকা তেওঁলোকে কাম কৰি আছিলে বাই ফ'ৰ্চ। এই ফ'ৰ্চটো তেনেকা আছিলে ব্ৰিটিছৰ ফ'ৰ্চ আৰু নিজামৰ ফ'ৰ্চ, তেওঁলোকে ফ'ৰ্চ কৰি পেলাই তেওঁলোকক কামত ৰাখি আছিলে, মাতি আছিলে। চ' তেওঁলোকে এইটো মুভমেণ্টৰ জৰিয়তে কিছুমান যিবিলাক এক্সেছ ৰেভিনিউ আছিলে, এক্সেছে ৰেভিনিউ কালেক্ট কৰি আছিলে এগেইনষ্ট লেণ্ডলৰ্ডক। তাৰপিছত এই মুভমেণ্টটো অকলে যে হায়দৰাবাদতে আছিলে তেনেকা নহয়, এই মুভমেণ্টটো শ্ল'লি পুৰা ইণ্ডিয়াত বহুত মেক্সিমাম যিবিলাক কৃষক আছিলে তেওঁলোকেও এইটোক ছাপোৰ্ট কৰি আছিলে। আৰু নিজাম শ্বাহী বুলি যিসকল লেণ্ডলৰ্ড আছিলে তেওঁলোকেও লেণ্ডলৰ্ড বিলাকেও নিজাম শ্বাহীৰ লগত মিলি পেলাই এইটো ৰিচ পিজেণ্টছসকল, একচুৱেলি নিজাম শ্বাহী যিসকল তেওঁলোকে ৰিচ লেণ্ডলৰ্ড আছিলে, আৰু চ' তেওঁলোকে অট'মেটিকেলি তেওঁৰ যিমান পাব লগা আছিলে এগ্ৰিকালচাৰেল বা পুৱাৰ পিজেণ্ট্ৰিক যিসকলক তেওঁলোকে মবিলাইজ কৰিছিলে থ্ৰু এইবিলাক আৰ্মিৰ জৰিয়তে, যিসকল ব্ৰিটিছ আছিলে তেওঁলোকৰ ফ'ৰ্চ কৰাই পেলাই তেওঁলোকে পুৱাৰ পিজেণ্টছৰ পৰা যিমান কোৱান্টিটি লাৰ্জ কোৱান্টিটিক তেওঁলোকে এইবিলাক আৰু থ্ৰু গভৰ্ণমেণ্ট অফিচিয়েলছৰ জৰিয়তে তেওঁলোকে যথেষ্ট কণ্ট্ৰলিং পাৱাৰটো পুৱাৰ পিজেণ্টছৰ ওপৰত খটুৱাইছিলে। চ' এইবিলাকৰ জৰিয়তে তেওঁলোকে যিমান পাব লগা আছিলে তেওঁলোকে সেইটো পোৱা নাছিলে। চ' এইটো মুভমেণ্টতো তেলেংগানা মুভমেণ্টতো তেনেকা পিছত তেওঁলোকে এগেইনষ্টত মুভমেণ্ট কৰিছিলে যে তেওঁলোকে এইবিলাক ইমান এক্সেছ ৰেভিনিউ আৰু দিব নোৱাৰিব, আৰু তেওঁলোকে এনেকা ৱাৰ্কছ কৰিব নোৱাৰিব। চ' এইটো এটা ডাঙৰ মুভমেণ্ট আছিলে। লাষ্টত 1947ত দিছ মুভমেণ্ট ইজ অৰ্গেনাইজড
গুৰেলা আৰ্মি অৰ্গেনাইজিঙৰ জৰিয়তে এইটো এগ্ৰিকালচাৰেল লেবাৰ আৰু তেওঁলোকে ট্ৰাইবেল আৰু আনটাচেবিলিটি এইবিলাকৰ জৰিয়তে তেওঁলোকে এইটো লাষ্টত গৈ এটা ছেটেল হৈছিলে আৰু তেওঁলোকে ছাকচিড হৈছিলে আৰু লাষ্টত গৈ ফাইনেলি 1951ত এইটো ক্ৰাছ হৈছিলে তেলেংগানা মুভমেণ্টটো। চ' এই তেবাগা মুভমেণ্ট এইটো এটা বহুত ইম্পৰ্টেণ্ট আছিলে ডাঙৰ মুভমেণ্ট বিলাকৰ মাজত। তাৰপিছত তেলেংগানা মুভমেণ্টটো এইটো এটা ইম্পৰ্টেণ্ট হয় বহুত। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট মুভমেণ্ট হ'ল নাক্সালবাৰী, যিটো নাক্সালবাৰী মুভমেণ্ট এইটো আছিলে ইন দ্য দাৰ্জিলিং ডিষ্ট্ৰিক্ট অফ ৱেষ্ট বেংগলত, যিটো ষ্টাৰ্ট হৈছিলে মেইনলি এখন পুলিচ ষ্টেচনৰ আণ্ডাৰতে। ডাইৰেক্টলি তেওঁলোকে লোকেল যিবিলাক লিডাৰ্ছ আছিলে তেওঁলোকে 1967ত গৈ আণ্ডাৰ কমিউনিষ্ট পাৰ্টিৰ জৰিয়তে তেওঁলোকে পুলিচ ষ্টেচনতে গৈ ডাইৰেক্টলি কমপ্লেইন কৰিছিলে আৰু যিটো কমপ্লিটলি ভায়লেন্সৰ ছাপোৰ্টতে তেওঁলোকে এইটো ষ্টাৰ্ট কৰিছিলে আৰু এইটোৰ জৰিয়তে তেওঁলোকে যথেষ্ট এইটো মুভমেণ্টৰ মেইনলি এইটো আছিলে যে পুৱাৰ পিজেণ্টছসকলৰ ডেভেলপমেণ্ট যাতে পচিবল হয়, যিবিলাক পুৱাৰ পিজেণ্টছৰ যিসকল ডেভেলপমেণ্ট এইটো পচিবল হয় আৰু এইটোৰ জৰিয়তে তেওঁলোকে ৰিটাৰ্ণ যাতে দেয়াৰ লেণ্ড, তাৰ নাক্সালবাৰী মুভমেণ্টৰ যিটো তেওঁলোকে যাতে নিজৰ জমিখিনি তেওঁলোকে ঘূৰাই পায়, ৰিটাৰ্ণ দেয়াৰ লেণ্ড আৰু ডেভেলপ ফৰ পুৱাৰ পিজেণ্টছৰ ডেভেলপমেণ্ট, এই দুটাই মেইন উদ্দেশ্য আছিলে এইটো। কিন্তু পিছত গৈ লাষ্টত CPIMৰ আণ্ডাৰত এইটো লেণ্ডটো তেওঁলোকৰ এইমটো ফুলফিল হৈছিলে। চ' নাক্সালবাৰী মুভমেণ্টৰ জৰিয়তে তেওঁলোকে যথেষ্ট এটা এই দাৰ্জিলিং ডিষ্ট্ৰিক্টত আৰু কিছুমান হেল্পো পাইছিলে তেওঁলোকে চাৰ্চ কমিউনিষ্ট লিডাৰ্ছৰ জৰিয়তে। তেওঁলোকৰ যিবিলাক লেণ্ড ৰিফৰ্ম পলিচি বা গভৰ্ণমেণ্টৰ এইবিলাক তেওঁলোকে ঘূৰাই পাইছিলে। চ' এইবোৰৰ যিবিলাক এইবোৰৰ জৰিয়তেও কিছুমান এটা কাৰেক্ট লাইন আহি গৈছিলে। চ' কিছুমান এনেকা সংগঠিত শ্ৰমিক ইউনিয়ন আছে যিসকলৰ জৰিয়তে এইবোৰৰ তেওঁলোকে যিমান পৰিশ্ৰম কৰিছিলে বা আন্দোলন কৰিছিলে এইবোৰৰ জৰিয়তে তেওঁলোকে নিজৰ যিটো অধিকাৰ বা নিজৰ যিখিনি পাব লগা এইখিনি পাইছিলে ঘূৰাই পেলাই। কিন্তু তেলেংগানা মুভমেণ্টত চবতকে বেছিকে ডাঙৰে হৈছিলে, যিটোৰ জৰিয়তে 1922তো আকৌ যিবিলাক হিন্দু ৰিফৰ্ম যিবিলাক নিজামসকলৰ যিটো তেওঁলোকে বেছিকে তেওঁৰ প্ৰভাৱ দেখুৱাইছিলে সেইটোৰ এগেইনষ্টত গৈ 1922ত আকৌ হিন্দু ৰিফৰ্ম কনফাৰেন্সৰ জৰিয়তে এটা নিউ অৰ্গেনাইজেশ্যন হৈছিলে, যিটো অন্ধ্ৰ পিপুলৰ এছ'চিয়েশ্যন তেওঁলোকে ফৰ্ম কৰিছিলে ইন হায়দৰাবাদত। বিকজ তেওঁলোকৰ লেংগুৱেজটো নাইকিয়া হৈ লাহে লাহে গৈ আছিলে, যিটোৰ জৰিয়তে তেওঁলোকে এই বস্তুটোৰ জৰিয়তে প্ৰটেষ্ট কৰিছিলে তেলেগু লেংগুৱেজৰ কাৰণেও যথেষ্ট। আৰু সেইটো সময়তে আকৌ 22ৰ পিছত 1925তে আকৌ এই মুভমেণ্টটো আকৌ তেওঁলোকে অন্ধ্ৰ পিপুল এছ'চিয়েশ্যন বুলি এটা হায়দৰাবাদত তেওঁলোকে এছ'চিয়েশ্যন কৰিছিলে, যিটোৰ জৰিয়তে তেওঁৰ লেংগুৱেজটো প্ৰটেক্ট কৰিবৰ কাৰণে আৰু টু ষ্টাৰ্ট কিছুমান তেওঁলোকৰ চিভিল লিবাৰ্টি, যেনেকুৱা নিজৰ অধিকাৰবিলাক লাহে লাহে নিজাম চাহ আৰু এই কলনিয়েল যিবোৰ ব্ৰিটিছ আছিলে তেওঁলোকৰ জৰিয়তে কিছুমান তেওঁলোকৰ যিটো মেইন উদ্দেশ্য আছিলে এইবোৰৰ ডেভেলপমেণ্টৰ পৰা যি তেওঁ হেৰাই গৈ আছিলে এই বস্তুখিনি ঘূৰাই পাবৰ কাৰণে আকৌ তেওঁলোকে যিটো অন্ধ্ৰ মহাসভা বুলি এটা অৰ্গেনাইজেশ্যন সেইটো 1925ত আকৌ চেঞ্জ কৰি পেলাই অন্ধ্ৰ পিপুল এছ'চিয়েশ্যনৰ পৰা তেওঁলোকে অন্ধ্ৰ মহাসভা বুলি এখন সভা বা অৰ্গেনাইজেশ্যন কৰিছিলে। আৰু এইটোতে জৰিয়তে তেওঁলোকে এডুকেশ্যন হওক আৰু চিভিল লিবাৰ্টি যিসকল জৰিয়তে এই তেলেংগানা মুভমেণ্টৰ যিটো লাষ্ট পাৰ্ট হয়
তাতে কিন্তু এইটোতে এজন লিডাৰ 1925 পিছতে এড হৈছিলে অন্ধ্ৰ মহাসভাত, যি ৰবি নাৰায়ণ ৰেড্ডি বুলি এজন লিডাৰ আছিলে। তেওঁৰ জৰিয়তে আকৌ কিছুমান, তেওঁহে অন্ধ্ৰ মহাসভাত জইন হোৱাৰ পিছত আকৌ কিছুমান তেওঁলোকে ডিমাণ্ড ওলালে, যাতে 1934 যিজন ডিক্ৰিজ ইন লেণ্ড ৰেভিনিউটো যাতে কমি যাব পাৰে। তাৰপিছত আকৌ ইন্ট্ৰডিউচ লোকেল লেংগুৱেজ, তেওঁলোকে যাতে লোকেল লেংগুৱেজটো ভালকে ইউজ কৰিব পাৰে, আৰু ন' ফ'ৰ্চ ফৰ লেবাৰ, যাতে সেইটো সময়ত এইটো এটা শৰ্ত আছিলে যি প্ৰতিটো ঘৰৰ পৰা এজন ব্যক্তি পুৱাৰ ফেমিলিৰ পৰা ৰিচ ফেমিলিত যাব লাগিব কামৰ কাৰণে। এই বস্তুটোও তেওঁলোকে যাতে কোনোবাই ফ'ৰ্চ কৰিব নোৱাৰে, এইটোও মানে 1934 যিটো ডিমাণ্ড আছিলে হায়দৰাবাদৰ এইটো মুভমেন্টৰ। চ' এই মুভমেন্টৰ এইবিলাকো তেওঁলোকে উইড্ৰ কৰিব কাৰণে এইটো নিউ ডিমাণ্ড 1934। চ' কিছুমান এইবিলাক তেওঁলোকে ডিমাণ্ড হোৱাৰ পিছত কিছুমান ক্ষেত্ৰত তেওঁলোকে যিটো যথেষ্ট বেনিফিটেড হৈছিলে, আৰু তেতিয়া তেওঁ নিজৰ যিটো অধিকাৰ আৰু এইখিনি তেওঁলোকে ঘূৰাই পাইছিলে। চ' এইটো পাৰ্টত এই আন্দোলনত ৰবি নাৰায়ণ ৰেড্ডিৰ যথেষ্ট এটা ভূমিকা আছে, আৰু তেওঁৰ কাৰণে এইখিনি মেক্সিমাম পচিবল হৈ আছে। চ' প্ৰি ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডতো তেনেকা এই বস্তুবিলাক যিবিলাক নাক্সালবাৰী হওক বা তিৱাগা মুভমেণ্টে হওক, তাৰপিছত তেলেংগানা মুভমেণ্ট, এইবোৰ প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ পৰাই ষ্টাৰ্ট হৈছে, আৰু লাষ্টত গৈ এইবিলাক আফটাৰ ইণ্ডিপেণ্ডেঞ্চ অলছো কিছুমান ক্ষেত্ৰত তেওঁলোকে আকৌ কিছু নিজকে চেঞ্জ কৰি পেলাইও তেওঁলোকে আকৌ এইবোৰ পিজেণ্টছ প্ৰটেষ্টত এড কৰিছে। যেনেকা 1967 আকৌ ষ্টাৰ্ট পিজেণ্ট প্ৰটেষ্ট, এইটো নাক্সালবাৰীটো যিটো এইটো ষ্টাৰ্ট কৰিছিলে, আৰু আকৌ এই 1967 গৈ পেলাইও ছেম এইবোৰ চেঞ্জ হৈ পেলাই পুলিচ বেটেলিয়ানছ বা প্ৰিলিমিনাৰী ফ'ৰ্চৰ জৰিয়তে কিছুমান টিম লিডাৰ যেনেকা অজয় মুখাৰ্জী তেতিয়া চিফ মিনিষ্টাৰ অফ ষ্টেট আছিলে। চ' এইবোৰ আকৌ কিছুমান ক্ষেত্ৰত ৰিবেলিয়ন এইবিলাক আকৌ ছাপ্ৰেছ কৰা হৈছিলে, যিসকল কৃষি আন্দোলন বা পুৱাৰ পিজেণ্টছ আন্দোলন যিবোৰ মুভমেণ্ট আছিলে এইবোৰ। চ' আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এইবোৰৰ কিছুমান পলিটিকেল লিডাৰসকল আৰু পলিটিকেল মুভমেণ্টছ কিছুমান এড হৈ পেলাই এইসকলত কিছুমান পলিচি, CPIMৰ পলিচি হওক আৰু ইণ্ডিপেণ্ডেঞ্চ কংগ্ৰেছৰ ৰুল হওক, এইবোৰৰ ক্ষেত্ৰত কিছুমান চেঞ্জ হৈছে গভৰ্ণমেণ্টৰ থ্ৰুৰে। কিন্তু কিছুমান ক্ষেত্ৰত আকৌ কোৱালিশ্যন পাৰ্টনাৰৰ জৰিয়তেও এইবোৰ যেনেকা কাৰেক্ট লাইন এইবোৰ চলি আছে। কিছুমান ক্ষেত্ৰত সৰ্বভাৰতীয় ট্ৰেড ইউনিয়নৰ কংগ্ৰেছৰ গঠিত, যি 1920 চনত এইটোৰ ইয়াৰ উদ্দেশ্য আছিলে সাধন কৰা এইবিলাক স্বাৰ্থ আগুৱাই নিবলৈ ভাৰতৰ পৰিশ্ৰম, অৰ্থনৈতিক যথেষ্ট এইবিলাক ৰাজনৈতিক বিষয় কৰিছিলে। চ' এইবোৰৰ ক্ষেত্ৰত যিবিলাক ৰিচ আৰু ফাৰ্মাৰ্চ মুভমেণ্টছ এইবোৰ যেনেকা পচিবল হৈছিলে, কিছুমান ক্ষেত্ৰত তাৰপিছত আকৌ পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পিছত যিসকল যেনেকা কিছুমান এক্ট ষ্টাৰ্ট হৈ গৈছিলে, যেনেকা নাক্সালবাৰীৰ মুভমেণ্টৰ পিছত এইটো এটা এক্ট আছিলে, যিটো 1977 বা 78 যিটো এক্টৰ জৰিয়তে কোনোবা নাগৰিকৰ তেওঁৰ 1500 স্কোৱাৰ ফিটৰ ওপৰতে তেওঁৰ কোনো লেণ্ড থাকিব নোৱাৰিব। যদি তেওঁৰ 1500 স্কোৱাৰ ফুটৰ ওপৰতে মিটাৰৰ ওপৰতে লেণ্ড থাকে, তেতিয়াহ'লে তেওঁলোকে এইটো গভৰ্ণমেণ্ট উইল টেক মোৰ, সেইখিনি বেছি থাকিলে এইখিনি গভৰ্ণমেণ্ট লৈ ল'ব, বা এইবোৰৰ জৰিয়তে এগ্ৰিকালচাৰেল লেবাৰ কণ্টিনিউ কৰিব পাৰে তেওঁৰ মেইন ইনকামটো বা মষ্ট যিখিনি তেওঁলোকৰ মাৰ্ক আছিলে ৱেজেছৰ সেইটোৰ পৰা। চ' নেক্সেলাইট আউটফিটত এইটো এক্টিভ হৈ আছিলে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড় এইবোৰত। চ'
কেইবা ক্ষেত্ৰতো মিলিটাৰী বা ৰুৰেল ছ'চাইটিৰ জৰিয়তে এইবোৰ so many problems যিবিলাক আছিলে এইবিলাক ফেচ কৰা হৈছিলে আৰু প্ৰব্লেমবোৰ সলভ কৰা হৈছিলে চ' তেওঁলোকৰ তেনেকুৱা মুভমেণ্টছ বিলাক কিছুমান ক্ষেত্ৰত উইক আৰু ভাগ হৈ গৈছিলে বিভিন্ন ধৰণৰ আফটাৰ ইণ্ডিপেণ্ডেন্স so many পলিটিকেল পাৰ্টিজ হোৱাৰ পিছত এইটো ভাগ হৈ পেলাই এইবিলাক মুভমেণ্ট কিছুমান উইক হৈ গৈছিলে চ' এইবোৰ ক্ষেত্ৰত কিছুমানে গভৰ্ণমেণ্ট এক্ট বিলাকে তেতিয়া এক্ট দিলে আৰু এক্টৰ জৰিয়তে তেওঁলোকে এইটো আগবঢ়াই গৈছে ত' কিছুমান ক্ষেত্ৰত ৰিচ পিজেণ্টছ আৰু ফাৰ্মাৰ মুভমেণ্টছত So 20th century লাষ্টৰ যিটো এইটো ভেৰি ইম্পৰ্টেণ্ট এটা ছ'চিয়েল গ্ৰুপ বা ৰুৰেল এৰিয়াজ এইটো হ'ল ৰিচ পিজেণ্টছ যিসকলৰ জৰিয়তে কিছুমান খেতিয়কসকল অলপ বেছিকে ধনী হৈ গ'ল তেওঁলোকক ৰিচ পিজেণ্টছ বুলি কোৱা হৈছিলে আৰু কেপিটেলিষ্ট ফাৰ্মাৰ্ছো বুলি কোৱা হয় তো সেভাৰেল ৰিজিয়নছৰ তেনেকুৱা অৰ্গেনাইজেশ্যন হৈ এইবিলাকক ফাৰ্মাৰ অৰ্গেনাইজেশ্যনত তেওঁলোকক দুটা ভাগ কৰা হৈছিলে এটা হ'ল কি ভাৰতীয় কিষাণ ইউনিয়নছ যিটো BKU বুলি কওঁ আমি আৰু যিটো পাঞ্জাৱ উত্তৰ প্ৰদেশ এনেকাত আছে আৰু এটা হ'ল চেটকাৰী সংস্থান অফ মহাৰাষ্ট্ৰ খেদিউত সমাজ অফ গুজৰাট আৰু কৰ্ণাটক ৰাজ্য ৰাজয়ুত সংঘা অফ কৰ্ণাটক এণ্ড বিশালগড় অফ তামিলনাডু চ' তেনেকা যিসকল ৰিচ ফাৰ্মাৰ্ছ তেনেকা ৰিচ ফাৰ্মাৰ্ছ মুভমেণ্ট কিছুমান হৈ গ'ল যিটো আফটাৰ ইণ্ডিপেণ্ডেন্স চ' এইবিলাকৰ আকৌ মেইন ডিমাণ্ডছ আছিলে কিছুমান যেনেকা ৰিমুনাৰেটিভ প্ৰাইচেছ তাৰপিছত ছাবচিডাইজড ইনপুটছ তাৰপিছত লোনছৰ আৰু ইলেক্ট্ৰিচিটি বিলছ ইলেক্ট্ৰিক বিল কৰিব লাগে তাৰপিছত ছাবষ্টেঞ্চিয়েল ৰিডাকশ্যন ৱাটাৰ কেনেল চাৰ্জেছ এইবোৰৰ ক্ষেত্ৰত তাৰপিছত ৰিপ্ৰেজেণ্টেশ্যন অফ ফাৰ্মাৰ্ছ অফ এগ্ৰিকালচাৰেল প্ৰাইচ কমিশ্যন চ' এইবোৰৰ জৰিয়তে কিছুমান সংগঠন যিসকলৰ তেওঁলোকে এইটো ডিমাণ্ড কৰিছিলে যে তেওঁলোকৰ এইবিলাক প্ৰব্লেম সলভ কৰিব লাগে স্মল প্ৰডিউচাৰ এজে চ' টিকাইত বুলি আছিলে তেওঁলোকে ডিমাণ্ড কৰিছিলে আকৌ লেণ্ড চেইলিং লজ বা মিনিমাম ৱেজেছ এক্ট তেওঁলোকৰ মিনিমাম ৱেজেছ এক্ট লাগিব আৰু তেওঁলোকে যাতে লেণ্ড চেইলিং লজ আছে এইটোৰ জৰিয়তে তেওঁলোকে নিজৰ এইখিনি ডিমাণ্ড কৰিব পাৰে চ' ভাৰতীয় কিষাণ ইউনিয়ন যে অফ মহেন্দ্ৰ সিং টিকাইটৰ তেওঁৰ লেংগুৱেজৰ জৰিয়তে এইটো চৰণ সিংৰ যিবিলাক এগ্ৰিকালচাৰৰ আৰ্গুমেণ্ট আছিলে তেওঁ এইটো আৰ্গুমেণ্টৰ ওপৰতে তেওঁ ইণ্ডিয়ান প্লেনিঙৰ যিবিলাক একাউণ্টেবিলিটি আছিলে বা ইণ্ডাষ্ট্ৰিয়েল বা আৰ্বান ইণ্ডিয়ান এগেইন ৰুৰেল ইণ্ডিয়ানৰ আনলাইকত যিটো সংস্থা আছিলে এইবোৰৰ এগেইনষ্টত তেওঁ এতিয়া কোনো সেইবোৰ বস্তু তেওঁ তেতিয়া ইম্পৰ্টেঞ্চ দিলে যে তেতিয়া যিটো পুৱাৰ এগ্ৰিকালচাৰেল যিবোৰৰ ল আছিলে সেইবোৰৰ এগেইনষ্টত তেওঁলোকে যেতিয়া নিজৰ এইখিনি ডিমাণ্ড কৰিব লগা হ'ল তেতিয়া তেওঁলোকে এইটো ৰেফাৰেঞ্চটো আগৰখিনি ৰেফাৰেঞ্চ আনি পেলাই যিবিলাক নতুন সংস্থান বা সংঘ এইবোৰে তেওঁলোকে ডিমাণ্ড কৰিছিলে যে তেওঁলোকে এইটো মুভমেণ্টৰ এটা ইম্পৰ্টেণ্ট ফেক্ট হয় আৰু প্ৰেজেণ্ট ইণ্ডিয়ান যিটো ৰিয়েলিটি হয় এইটোত এটা প্ৰেজেণ্ট যিটো তেওঁৰ ভেলু প্ৰেজেণ্ট ডে যিটো মুভমেণ্ট হয় এইটো তেওঁ ইণ্ডিয়ান যিটো ৰিয়েলিটিৰ হয় তেওঁলোকে যিবিলাক চাফাৰ কৰি আছে কিছুমান বস্তুৰ বহুত প্ৰাইচ বা সুবিধা তেওঁলোকে গভৰ্ণমেণ্টৰ ফালৰ পৰাও বিচাৰিছে এজ এ কৃষক চ' ইয়াৰ মাজত কিছুমান গভৰ্ণমেণ্টছৰ ডিচিশ্যন যেনেকা ইলেক্ট্ৰিচিটি ৰেটছ ফাৰ্মাৰ্ছৰ কাৰণে যিবিলাক ইলেক্ট্ৰিচিটি ৰেটছ আছিলে এইটো তেওঁলোকে তাৰপিছত ৰেইজিং ফাৰ্টিলাইজাৰ প্ৰাইচেছ এইটোতে মেইনলি তেওঁলোকে ৰেজিষ্টেঞ্চ কৰিছিলে যে ফাৰ্টিলাইজাৰৰ যিবিলাক প্ৰাইচ বা এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে অলপ ছাবচিডি বিচাৰে চ' মেনি টাইমছ তেওঁলোকে ছাপ্লাই অফ যেনেকা অনিয়ন তাৰপিছত চুগাৰৰ মিল্ক চ' এইবোৰৰ ক্ষেত্ৰতো তেওঁলোকে ডিমাণ্ড কৰিছিলে বা কনচিড কৰিছিলে চ' কিছুমান ক্লাছৰ ক্ষেত্ৰতো তেওঁলোকে লেবাৰ পাৱাৰৰ বা কণ্ট্ৰল
মেজৰিটি লেণ্ডৰ ক্ষেত্ৰতো তেওঁলোকে এক্সপ্লইটেড হৈছে থ্ৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা। চ' তেওঁলোকে এইটোৰ ক্ষেত্ৰৰ পৰা তেওঁলোকে এটা ছাবচিডি বিচাৰিছে বা নিজৰ যিটো চ'ৰ্চ অফ ইনকাম সেইটোৰ ইনকামৰ জৰিয়তে যাতে এগ্ৰিৰিয়ান ছেক্টৰ যেনেকা এমপ্লয়মেণ্ট চিটিজত এমপ্লয়মেণ্ট হ'ব লাগে বা ৰেণ্ট ট্ৰেড তাৰপিছত মানি লেণ্ডিং অৰ ট্ৰান্সপৰ্ট এইবোৰৰ ক্ষেত্ৰতো তেওঁ এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা হেল্প বিচাৰিছে। চ' এই এনেকা পিজেণ্টছ ৰিচ পুৱাৰ যিবিলাক ৰিচ পিজেণ্টছ যিবোৰ তেওঁলোকে এইবোৰৰ ক্ষেত্ৰত তেওঁলোকে এটা হেল্প বিচাৰিছে বা কিন্তু এই গোটেই কিছুমান ক্ষেত্ৰত ইম্পেক্ট অফ লিবাৰেলাইজেশ্যন তাৰপিছত এই মুভমেণ্টৰ পিছত আমি ইম্পেক্ট অফ লিবাৰেলাইজেশ্যন অন দ্য ৱাৰ্কাৰ্ছ অফ পিজেণ্টছ মুভমেণ্ট। এতিয়া এই পিজেণ্টছ মুভমেণ্টৰ ক্ষেত্ৰত কেনেকা লিবাৰেলাইজেশ্যন হ'ল ৱাৰ্কিঙৰ ক্ষেত্ৰত এইটো আমি চাওঁ। চ' এইবিলাক ইমান মুভমেণ্টছ আছিলে ইমান মুভমেণ্টছৰ পিছত কিছুমান ক্ষেত্ৰত অলপ এটা লিবাৰেলাইজেশ্যন হ'ল গোটেই বস্তুখিনি অল অভাৰ ইণ্ডিয়া খেতিয়কসকলৰ ওপৰতে ৱাৰ্কাৰ্ছৰ ওপৰতে যিটো ইকনমিক ৰিফৰ্মছৰ এইটোৰ ক্ষেত্ৰত লিবাৰেলাইজেশ্যন হ'ল যিটো 1990 ডেভেলপমেণ্টৰ 1990 যিটো লিবাৰেলাইজেশ্যন গ্ল'বেলাইজেশ্যন আৰু লিবাৰেলাইজেশ্যন হ'ল যিটো এইটোৰ ক্ষেত্ৰত উদাৰতাবাদৰ ওপৰতে যেনেকা এইটো সময়ত পি.ভি. নৰসিংহ ৰাওৰ যিটো গভৰ্ণমেণ্ট আছিলে তেওঁৰ এইটোৰ সময়তে ৰিফৰ্ম হৈছিলে চিন্স এইটো গভৰ্ণমেণ্টৰ জৰিয়তে লিবাৰেলাইজেশ্যন এজেণ্ডাটো কণ্টিনিউ ষ্টাৰ্ট হ'ল আৰু এই গভৰ্ণমেণ্টৰ যেতিয়া অটল বিহাৰী বাজপেয়ীও অলছ' কমিটেড এই এজেণ্ডাটো তেওঁ ছাপোৰ্ট কৰিছিলে আৰু নিউ ইকনমিক পলিচিৰ জৰিয়তে কিছুমান ক্ষেত্ৰত যিটো পাব্লিক এণ্টাৰপ্ৰাইজ বা ডিছইনভেষ্টমেণ্ট হওক পলিচি আৰু এইবোৰৰ ক্ষেত্ৰত প্ৰাইভেটাইজেশ্যন আৰু পাব্লিক ছেক্টৰ এইবোৰৰ ক্ষেত্ৰতে এটা গোটেই বস্তুখিনি লিবাৰেলাইজ হ'ল আৰু এইটোৰ ফলতে কিন্তু লেবাৰ ল যিটো হ'ল এইটো জব চিকিউৰিটিৰ লগত চেঞ্জ হৈ গ'ল। চ' মেনি ৱাৰ্কাৰ্ছ এইটো সময়তে কি হ'ল পুষ্ট আউট অফ জবছ তেওঁলোকে জবত পালে আৰু ভলাণ্টাৰী ৰিটায়াৰমেণ্ট স্কিমো আহিলে এইটোৰ জৰিয়তে কিছুমান তেওঁলোকে এইটো এটা সুবিধা পালে আৰু এইটোৰ ক্ষেত্ৰতে গৈ পেলাই কিছুমান লেবাৰ ৰেগুলাৰ এমপ্লয়িজ হৈ গ'ল আৰু এই ৰেগুলাৰ এমপ্লয়িজৰ হোৱাৰ জৰিয়তে তেওঁলোকৰ যিটো ট্ৰেড ইউনিয়নৰ যিটো ষ্ট্ৰাইকছ বা ইণ্টাৰেষ্ট প্ৰটেক্টছ অফ ৱাৰ্কাৰ্ছ আছিলে ইলেক্ট্ৰিচিটি বৰ্ডছতে হওক বা ITDC হোটেলছত বেংকছত এটচেট্ৰা এইবোৰৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি এটা এমপ্লয়মেণ্টত হৈ গ'ল আৰু এইটো হোৱাৰ পিছতে নেশ্যনেল ৰিনিউৱেল ফাণ্ডো পালে 1992ৰ পৰা যিটোৰ জৰিয়তে ছ'চিয়েলি ছেফটি আৰু লেবাৰ ফ'ৰ্চ যিটো ৰেণ্ডাৰ্ড জবলেছ হয় এইটোৰো এটা হেল্প পালে। চ' বস্তুবিলাক 1994ত আকৌ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইউৰিগুৱে ৰাউণ্ড অফ জেনাৰেল এগ্ৰিমেণ্ট বুলি তাৰিফ যিটো জিঅ'টিক গাট বুলি এইটো এটা মাৰ্কাছ মৰক্কল এণ্ড এইটো যিবিলাক ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন যি WTOৰ আণ্ডাৰত যিসকল তেওঁলোকেও এইটো এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা নিউ ইকনমিক পলিচিৰ হেল্পৰ জৰিয়তে তেওঁলোকে ডেভেলপিং কাণ্ট্ৰিজ যিটো ইণ্ডিয়াত এতিয়া ডেভেলপিং কাণ্ট্ৰিজত আহি গ'ল আৰু এইটোৰ জৰিয়তে ইন্ট্ৰডিউচ কৰিলে ছাবচিডি ডিচিপ্লিনছ আৰু যিটোৰ জৰিয়তে তেওঁলোকে এটা যথেষ্ট ফাৰ্মাৰ্ছসকলৰ কাৰণে ছাবচিডি বা যি লোনে হওক যি হওক এটা ছাবচিডিৰ জৰিয়তে তেওঁলোকে এটা হেল্প পালে। চ' এই গাট GAWT এইটো এনাডাৰ গাট এটা হ'ল যিটো ৰিলেটেড প্ৰব্লেম ফেচ কৰিলে ফাৰ্মাৰ্ছৰ কাৰণে এইটো হ'ল এটা পেটেণ্টিং এগ্ৰিকালচাৰ বুলি হয় যিটোৰ জৰিয়তে ফাৰ্মাৰ্ছক ডাইৰেক্টলি তেওঁলোকে অট'মেটিকেলি ইউজ যিমান ফাৰ্ম ছেফ চিডছ আছিলে বা প্ৰটেক্টেড ভেৰাইটিজ আছিলে এইসকল তেওঁলোকে অট'মেটিকেলি পাৰ্মিটেড নহয় টু ইউজ ইট। চ' তেওঁলোকে এইটো হয় পে' কম্পেনচেশ্যন ফৰ দ্য ইউজ অফ চিডছ তেওঁলোকে এই চিডছবিলাক ইউজ কৰিবৰ কাৰণে এটা কম্পেনচেশ্যন পাব বা অবটেইন বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কৰ্পৰেশ্যনৰ জৰিয়তে তেওঁৰ যিমান প্ৰাইমাৰী ইণ্টেনশ্যন বা মেক্সিমাইজেশ্যন অফ তেওঁলোকৰ যিটো প্ৰফিট
এইবিলাকৰ পৰাও তেওঁ বিভিন্ন ধৰণৰ থ্ৰু মাল্টিনেশ্যনেল লিবাৰেলাইজেশ্যন হোৱাৰ লগে লগে so many মাল্টিনেশ্যনেল কোম্পানীজ আছে যিসকল লিবাৰেলাইজেশ্যন আৰু গ্লবেলাইজ হোৱাৰ পিছত এইবিলাকো এড হৈ গ'ল চ' এইবিলাক এড হোৱাৰ পিছত অট'মেটিকেলি এটা আকৌ ডেভেলপমেণ্টৰ ফালে গুচি গ'ল চ' এইবিলাকৰ তাৰপিছতো কিছুমান তাৰ ফাৰ্মৰ যিবিলাক কাৰ্গিল চিডছ ৰেজিষ্টাৰ হৈছিলে তেতিয়া ফাৰ্মাৰ্ছসকলে কৰ্ণাটকত কিছুমান এনেকা সৰু সুৰা এগেইনষ্ট ৰিচ ফাৰ্মাৰ মুভমেণ্ট যিবিলাক নতুনকে আকৌ ডেভেলপমেণ্ট হোৱা ষ্টাৰ্ট হ'ল লাইক নিউ ইকনমিক পলিচি ইণ্ডিয়া জইনিং কৰিলে WTO এইটো হৈছে এইবিলাক আনডিফাৰেঞ্চিয়েটেড নহয় যিটো ইণ্ডিয়া জইন কৰিলে WTO এইবিলাক বিশেষকে এটা লাভ হোৱা নাই চ' যিবিলাক ক্ষেত্ৰত যথেষ্ট এটা চাউথৰ ফালেও এইবিলাক ক্ষেত্ৰত এটা ক্ৰিটিকেল হৈ গৈছিলে কিছুমান ক্ষেত্ৰত কিন্তু গোটেই ক্ষেত্ৰত নহয় গোটেইবোৰ ক্ষেত্ৰতে নহয় গভৰ্ণমেণ্টৰ ফালৰ পৰাও কিছুমান এনেকুৱা ছাবচিডি বা এইবোৰ পোৱাৰ কাৰণে তেওঁলোকে যথেষ্ট এটা হেল্প পাইছিলে চ' এইবোৰ আমি এতিয়া কিছুমান যিবিলাক ৱাৰ্কাৰ্ছ মুভমেণ্ট বা যিসকল ৱাৰ্কাৰ্ছ মুভমেণ্টত ইনক্লুড হৈ আছিলে ৱেজেছ বনাছ তাৰপিছত আৰু যিসকল লাষ্টৰ ফালৰ পৰা যেনেকা এক্সপ্লইটেড হৈছিলে বিভিন্ন গ্ৰুপ অফ ক্লাছেছ লেণ্ডলৰ্ড বা এজেণ্টছৰ জৰিয়তে মানি লেণ্ডাৰ্ছৰ জৰিয়তে অফিচিয়েলছৰ জৰিয়তে ইন কলনিয়েল ষ্টেট যেতিয়া ব্ৰিটিছসকল আছিলে তেতিয়া কলনিয়েলৰ জৰিয়তেও কিছুমান যথেষ্ট এটা চাফাৰাৰ হৈছিলে চ' যিবিলাক পিজেণ্টছ কিছুমান পিজেণ্টছে এইবোৰ ৰেণ্ট পে' কৰিব পৰা নাই অৰ চাৰ্ভিচ অৰ দ্য বেগাৰ্ছ যিসকল আছিল কিছুমান বেগাৰ্ছো আছিলে ভিকাৰীসকল তেওঁলোকেও একো কাম কৰা নাছিলে বা তেওঁলোকে ফিজিকেলি টৰ্চাৰ্ছ হৈছিলে যথেষ্ট জৰিয়তে চ' এইটো চেপ্টাৰত মেইনলি আমি আলোচনা কৰিলো মেক্সিমাম যিবিলাক কালেক্টিভ একশ্যন যিসকল ৱাৰ্কাৰ্ছ পিজেণ্টছৰ যিবোৰ মুভমেণ্টছ আছিলে বা পিজেণ্টছ খেতিয়কসকলৰ জৰিয়তে বা সৰু স্মল যিসকল পিজেণ্টছ আছিলে আমাৰ ৰিচ পিজেণ্টছ আছিলে স্মল পিজেণ্টছসকলে মেক্সিমাম চাফাৰ কৰিছে যদিও পুৱাৰ যিবিলাক ৰিচ পিজেণ্টছ আছিলে তেওঁলোকে অলপ কমকে চাফাৰ কৰিছে কিন্তু মেক্সিমাম শোষিত হৈছিলে পুৱাৰ চাফাৰাৰ যিসকল ৱাৰ্কাৰ্ছ পুৱাৰ পিজেণ্টছ এইসকলে থ্ৰু দ্য লেণ্ডলৰ্ডছ এণ্ড দ্য কলনিয়েল অফিচাৰ্ছ যিসকল কলনিয়েল তেতিয়া ব্ৰিটিছসকল যিসকল অফিচাৰ্ছ আছিলে এই অফিচিয়েলছৰ জৰিয়তে তেওঁলোকে কি কৰিছিলে মেক্সিমাম চাফাৰাৰ্ছ হৈছিলে আৰু এই ৰেভিনিউৰ ক্ষেত্ৰতো তেওঁলোকে বেছিকে পে' কৰিব লাগিছিলে ৰেভিনিউ চাৰ্জ আৰু লেণ্ড যিবিলাক অ'নাৰ আছিলে তেওঁলোককো মেক্সিমাম তেওঁলোকক দিব লগা হৈ আছিলে চ' এইবোৰৰ ক্ষেত্ৰতো তেওঁলোকে যিসকল তেওঁলোকে যি নিজৰ কোনোবা অৰ্গেনাইজেশ্যনৰ থ্ৰুতে তেওঁলোকে ডিমাণ্ড কৰিছিলে লিডাৰশ্বিপৰ জৰিয়তে যে ৱাৰ্কাৰ্ছৰ যিসকলে মেইনলি ৱেজেছ পাব লাগে বনাছ পাব লাগে বা পাৰ্চনেলছ অৰ লিভ বা আৱাৰ্ছ যিসকল কাম কৰিবলৈ যিমান সময় আৰু হিংসা ইনডিচিপ্লিন এইবোৰ বস্তুৰ কাৰণে তেওঁলোকে মেক্সিমাম তেওঁলোকে তেওঁৰ ডিমাণ্ডটো বিচাৰিছিলে থ্ৰু so many organizations and so many movements বহুত ক্ষেত্ৰত তেওঁলোকে অৰ্গেনাইজেশ্যনৰ জৰিয়তে আৰু মুভমেণ্টছৰ জৰিয়তে তেওঁলোকে নিজৰ যিখিনি প্ৰাপ্য হয় এইখিনি তেওঁলোকে বিচাৰিছিলে চ' এইটো চেপ্টাৰত এইখিনি মেইনলি বেছিকে যিবিলাক মুভমেণ্টছ এইটো আলোচনা কৰা হৈছে আৰু এই আলোচনাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ যিবিলাক ফাৰ্মাৰ্ছসকলে বা হওক বা পুৱাৰ ফাৰ্মাৰ্ছে হওক আৰু স্মল পিজেণ্টছ এইটো মেক্সিমাম তেওঁলোকে ছ'চিয়েলি আৰু ইকনমিকেলি যিবিলাক তেওঁ চাফাৰ কৰি আছিলে কণ্ডিশ্যন তেওঁলোকে যাতে এই কণ্ডিশ্যনটো তাৰলৈকে তেওঁলোকে আৰু চাফাৰ নকৰে সেইটো কাৰণে তেওঁলোকে এইবিলাক মুভমেণ্টত আগবাঢ়ি গৈছিলে আৰু এইটোৰ জৰিয়তে পিৰিয়ড আকৌ 1980s পিছৰ পৰা অনৱাৰ্ডছৰ যিসকল ৰাইজ অফ ৱাৰ্কাৰ্ছ বা পিজেণ্টছৰ অৰ্গেনাইজেশ্যন ষ্টাৰ্ট হৈছিলে এইবিলাক তেওঁলোকে মেক্সিমাম
কোনো কোনো পলিটিকেল পাৰ্টিৰ লগতো তেওঁলোকে জড়িত নাছিলে আৰু এইবোৰ ফাৰ্মাৰ্ছ বা পিজেণ্টছ মুভমেণ্টছ মেক্সিমাম তেওঁলোকে ইণ্ডিয়াত এজ এ ছিগনিফিকেণ্ট এক্সটেণ্টৰ জৰিয়তে তেওঁলোকে নিজৰ ডিমাণ্ডখিনি আকৌ বিচাৰিছে চ' মেইন ইয়াতে আমি যিমান মুভমেণ্টছ বিলাক আলোচনা কৰিলো এই মুভমেণ্টছৰ মাজত আমি মেইনলি তেলেংগানা মুভমেণ্টছ আৰু নেক্সলাৰাইট মুভমেণ্টছ আৰু যি এইটো টিবাগা মুভমেণ্টছ বুলি এইখিনি আমি ইম্পৰ্টেঞ্চৰ মাজত পাইছো যিসকলৰ জৰিয়তে তেওঁলোকে নিজৰ ডিমাণ্ডখিনি ফুলফিল কৰিব পাৰিছে আৰু তাৰ পিছতো দুটা ইউনিয়নছ আছে যি দুটা ভাৰতীয় কিষাণ ইউনিয়নছ আৰু পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশত আৰু মহাৰাষ্ট্ৰত যি আৰু এটা ইউনিয়ন যিসকলৰ জৰিয়তে তেওঁলোকে নিজৰ যিটো ডিমাণ্ড সেইখিনি ৰিমুনাৰেটিভ প্ৰাইচ এইবিলাক আছিলে এই দুটা যিটো ভাৰতীয় যিবিলাক এইবিলাক ইউনিয়নছ আছিলে এই ইউনিয়নছৰ জৰিয়তে তেওঁলোকৰ ডিমাণ্ডছ মেইনলি এইখিনি আছিলে ৰিমুনাৰেটিভ প্ৰাইচ তাৰপিছত ছাবচিডাইজড ইনপুটছ আৰু এইবিলাক লোনছ তাৰপিছত লোৱাৰ ইন দ্য ইলেক্ট্ৰিচিটি বিলছ ছাবষ্টেঞ্চিয়েল যিবোৰ ৰিডাকশ্যন যিবিলাক ৱাটাৰ ছাপ্লাইৰ কাৰণে এইবোৰ তাৰপিছত ৰিপ্ৰেজেণ্টেশ্যন এগ্ৰিকালচাৰেল যিবোৰ ফাৰ্মাৰ্ছৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন থাকিব লাগে এজ এ প্ৰাইচ কমিশ্যন এইটোৰ তেওঁলোকৰ ডিমাণ্ড চ' এইবোৰৰ জৰিয়তে তেওঁলোকে মহাৰাষ্ট্ৰত বা দিছ মুভমেণ্টছ তেওঁলোকে প্ৰব্লেমটো ইমান ৰেইজ কৰিব নট ৰেইজ দেয়াৰ প্ৰব্লেমছ টু স্মল প্ৰডিউচাৰ তেওঁলোকে নিজৰ যিটো ডিমাণ্ড সেইটো তেওঁলোকে ফুলফিল কৰিব বিচাৰিছিলে তাৰপিছতো টিকেটৰ যিটো ডিমাণ্ড আছিলে এইটো স্ক্ৰেপিং কৰিছিলে এজ এ লেণ্ড চেইলিং লজ বা মিনিমাম ৱেজ এক্ট যোনটো লাষ্টত 1977ত এজ এ ৱেজ চেইলিং এক্ট হৈছিলে যি মিনিমাম 1500 স্কুৱেৰ মিটাৰৰ বেছি যদি লেণ্ড থাকে তেনেহ'লে এই লেণ্ডখিনি গভৰ্ণমেণ্টৰ ওচৰলৈ গুচি যাব চ' এই চেপ্টাৰত ইম্পৰ্টেঞ্চ এইখিনি আছিলে আৰু দা ইম্পেক্ট অফ নিউ ইকনমিক পলিচিৰ আণ্ডাৰত আহি পেলাই যিটো উদাৰতাবাদ মানে লিবাৰেলাইজেশ্যন 1991ত যিটো লিবাৰেলাইজেশ্যন হ'ল এই লিবাৰেলাইজেশ্যনৰ জৰিয়তে যিবিলাক ৰিটায়াৰমেণ্টৰ স্কিম হওক অৰ ভলাণ্টাৰী স্কিম হওক অৰ ৰিট্ৰেচমেণ্ট বা প্ৰাইভেটালাইজেশ্যন বা so many মেটেৰিয়েল কণ্ডিশ্যন এইবোৰ নিউ ইকনমিক পলিচিৰ আণ্ডাৰত আহি পেলাই 1991ৰ পিছত যথেষ্টখিনি বেনিফিটেড হৈছে আৰু এই বেনিফিটৰ জৰিয়তে যি পুৱাৰ পিজেণ্টছ বা দুখীয়া যিসকল শ্ৰেণী আছিলে তেওঁলোকেও যথেষ্ট লাভ হ'ল আৰু যিসকল কৰ্মসংখ্যা যিসকল শ্ৰেণী আছিলে তেওঁলোকৰো এটা নিজৰ লেবাৰ ফ'ৰ্চ বা ৱাৰ্ক ফ'ৰ্চৰ জৰিয়তে তেওঁলোকে নিজৰ অৰ্থনীতিৰ যিটো ধাৰণা বা শ্ৰম তেওঁ এইটো নিজৰ যিমানখিনি পাব লাগে ইম্পৰ্টেঞ্চ এইখিনি পালে আৰু এইটো চেপ্টাৰতে যিমানখিনি মুভমেণ্টছ আছিলে এইখিনিৰ মুভমেণ্টৰ বিষয়ে যদি আমি ইণ্ডিগ' মুভমেণ্টৰ বিষয়ে যদি জানিব আৰু অলপ বেছি জেনাৰেল নলেজটো ল'ব বিচাৰে তেনেহ'লে যিটো নীল বিপ্লৱৰ যিটো বিষয়ে যিটো ইণ্ডিগ' ৰিভল্টৰ বিষয়ে যিটো নীল দৰ্পণ বুক আছিলে কিতাপখন দীনবন্ধু মিশ্ৰৰ ওচৰতে এইখন যদি আমি আলোচনা কৰোঁ তেনেহ'লে এইখনত আমি পাই যাম থেংক ইউ নমস্কাৰ